চীনৰ জলবোমা আৰু এতিয়া চিন্তাত ভাৰতৰ বাবে এটা অশনি সংকেত আৰু এই সন্দৰ্ভত ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিন্তা ব্যক্ত কৰিছিল ব্ৰহ্মপুত্ৰক লৈ চিন্তা কৰিছিল ব্ৰহ্মপুত্ৰৰ পৰিৱেশ তন্ত্ৰক লৈ চিন্তা কৰিছিল তেওঁ কেন্দ্ৰক জনাইছিল যে চীনে যি তিব্বতৰ ওচৰত যি 137 বিলিয়ন ডলাৰ খৰচ কৰি যি 60,000 মেগাৱাট শক্তিৰ যেটো নদী বান্ধ নিৰ্মাণ কৰিছে বিশ্বৰ ভিতৰত এটা অন্যতম ডাঙৰ নদী বান্ধ হ'ব যেটো ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিছে যাৰ ফলত কিন্তু অসমকে ধৰি যি আমাৰ ভাৰতত যিমান ব্ৰহ্মপুত্ৰ যিমান আছে যিমানখিনি বৈ আছে 9,900 কিলোমিটাৰ যি ব্ৰহ্মপুত্ৰ আছে ভাৰতত আৰু বাকি 1600 কিলোমিটাৰ ভাৰতৰ নিয়ন্ত্ৰণত নাই কিন্তু এই ভাৰতৰ নিয়ন্ত্ৰণত থকা 900 কিলোমিটাৰ অংশত যিখিনি অংশ চুই গৈছে ব্ৰহ্মপুত্ৰই যিটো অঞ্চল দি বৈ গৈছে ব্ৰহ্মপুত্ৰ বিশেষকৈ উত্তৰ পূব সেই অঞ্চলটো কিন্তু এটা ব্যাপক খলনি হৈ পৰিব পাৰে জল সংকটৰ সৃষ্টি হ'ব পাৰে অন্যথা ব্ৰহ্মপুত্ৰ শুকাই যাব পাৰে দুটা কাৰণ তেওঁ কিন্তু ব্যক্ত কৰিছিল আৰু অসমৰ মুখ্যমন্ত্ৰী এই কথা কেন্দ্ৰক কোৱাৰ পিছতে কালিৰ দিনটোত ইটানগৰত এখন যি হিমালয় সুৰক্ষা মঞ্চই কোৰ গ্ৰুপ অফ টিবেটিয়ান কোজ বুলি তেওঁলোকে এটা অনুষ্ঠান তাত কালি সম্বৰ্ধনা অনুষ্ঠান পাতিছিল য'ত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু উপস্থিত আছিল আৰু পেমা খাণ্ডুৱে কিন্তু কৈছে যে চীনক আমি কোনো কাৰণত বিশ্বাস কৰিব নোৱাৰো চীনৰ এই জলবোমাই যিটো জলবোমা বা যিটো বান্ধ তেওঁলোকে নিৰ্মাণ কৰিছে সেই বান্ধটো যুদ্ধত যেনেদৰে অস্ত্ৰ ব্যৱহাৰ কৰে ঠিক চীনে ভাৰতৰ বিৰুদ্ধে এই জলবোমাটো ব্যৱহাৰ কৰিব পাৰে গতিকে এটা অশনি সংকেত আছে আৰু লগতে তেওঁ এটা কথা কৈছে যে এই যি পৰিৱেশ আৰু নিৰাপত্তাৰ বিষয়টো আহিছে কাৰণ ব্ৰহ্মপুত্ৰখন আমাৰ অসমৰ বা বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি অঞ্চল দি আছে বিশেষকৈ অসমৰ এই অঞ্চলটো লাইফলাইন বুলি কয় ভাৰতৰ অসমৰ গতিকে অসমৰ যিসকল নদীপৰীয়া ৰাইজ আছে বা যিবোৰ জনগোষ্ঠী আছে যিবোৰ গোষ্ঠী আছে ব্ৰহ্মপুত্ৰ যেনি আহিছে গতিকে দুই পাৰে মানুহৰ জনবসতি আছে ব্ৰহ্মপুত্ৰখনক লৈয়ে কিন্তু তেওঁলোকৰ জীৱন যাপন হয় তেওঁলোকে ব্ৰহ্মপুত্ৰখনৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল গতিকে সেই সকল লোকৰলৈ এটা ডাঙৰ অশনি সংকেত নামি আহিব পাৰে বুলি চিন্তা চৰ্চা কৰিছে ইতিমধ্যে আমি কিছুদিন পূৰ্বে কৈছিলোঁ যে এই যি ঠাণ্ডা দিনত ব্ৰহ্মপুত্ৰখন কিছু পৰিমাণে শুকাই যায় কিন্তু এইবাৰ ব্ৰহ্মপুত্ৰৰ শুকুৱাৰ কিছু যেনেকৈ ধৰণে ব্ৰহ্মপুত্ৰখন খৰাং হৈ পৰিছে ব্ৰহ্মপুত্ৰত যেনেদৰে বালি ওলাই পৰিছে সেইটো কিন্তু কৰবাত নহয় কৰবাত কিছু অস্বাভাৱিক আগৰ দৰে নহয় কাৰণ তাৰ যিমানসকল আমাৰ পৰিৱেশবিদ আছে বা পৰিৱেশৰ ওপৰত যিসকল অধ্যাপক আছে যিসকলে এই পৰিৱেশ তন্ত্ৰৰ ওপৰত অধ্যয়ন কৰে তেওঁলোকে কৈছে যে ব্ৰহ্মপুত্ৰৰ এই অস্বাভাৱিক শুকাই যোৱাৰ আঁৰত কিন্তু আছে ব্ৰহ্মপুত্ৰৰ এই বৃহৎ নদীবান্ধ এই যি জলবোমা মই আপোনালোকক দেখুৱাইছোঁ এইটো এটা 137 ডলাৰ তেওঁলোকে খৰচ কৰিছে বিলিয়ন ডলাৰ খৰচ কৰিছে চীনে যিটো তিব্বতত কৰিছে য'ত ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল আছে তাতেই কিন্তু এই বৃহৎ বান্ধটো নিৰ্মাণ কৰা হৈছে আৰু এইটো 60,000 মেগাৱাট শক্তিৰ বান্ধ নিৰ্মাণ কৰিছে এটা অতি শক্তিশালী আৰু এওঁলোকে যদি ইয়াত ব্ৰহ্মপুত্ৰখন ভেটি দিয়ে তেন্তে উত্তৰ পূবলৈ যেনেদৰে আমি সকলোৱে জানো যে ইয়াৰলো চাম্পু যিখন নদী আছে যাৰ পৰা এই ব্ৰহ্মপুত্ৰখন আহিছে ইয়াত আহি পেলাই ব্ৰহ্মপুত্ৰ নাম লৈছে পুনৰ ব্ৰহ্মপুত্ৰখন অসমৰ পৰা গৈ বাংলাদেশলৈ গুচি গৈছে গতিকে এই যি ব্ৰহ্মপুত্ৰ যোনখিনি জেগাৰ টাৰ্ণটো লৈছে তাতেই কিন্তু এই তিব্বতৰ এই ইয়াৰলুং চাম্পু যিখন নদী আছে তাৰ ওপৰতে এই বান্ধটো নিৰ্মাণ কৰা হৈছে যাৰ ফলত ব্ৰহ্মপুত্ৰখন হয়তো শুকাই যাব পাৰে সেইটো এটা অশনি সংকেত যাৰ ফলত আমাৰ যি কৃষি প্ৰধান ৰাজ্য বুলি আমি অসমখন জানো তাত এটা ডাঙৰ প্ৰভাৱ পৰিব পাৰে অন্যথা কেতিয়াবা যদি বান্ধটো খুলি দিয়ে চীনে তেতিয়া কিন্তু অসমত জলপ্ৰলয় হ'ব পাৰে হাজাৰ লোকৰ মৃত্যু হ'ব পাৰে আৰু অসমৰ মানচিত্ৰৰ পৰা যিটো ফৰ্চত তেওঁলোকে কাৰণ ইমান ডাঙৰ বান্ধ যিটো ফৰ্চত তেওঁলোকে পানী এৰিব তেতিয়া কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰত থকা বা আমাৰ অসমৰ কেইবাখনো জিলা চীন মুকাম নাইকিয়া হৈ যাব পাৰে কাৰণ আমি ইতিমধ্যে দেখিছোঁ ভূটানে যেতিয়া পানী এৰি দিয়ে তেতিয়া আমাৰ নামনি অসমত কেনেকুৱা এটা জলপ্ৰলয়ৰ সৃষ্টি হয় তাতোতকৈ 3 গুণ ডাঙৰ এটা বান্ধ ইয়াত নিৰ্মাণ কৰিছে চীনে যাৰ ফলত কিন্তু তেওঁলোকে যদি ভাবে যে আমি অসম বা উত্তৰ পূৰ্বাঞ্চল কাৰণ ইতিমধ্যে পেমা খাণ্ডুৱে এটা ডাঙৰ কথা কৈছে যে চীনক আমি বিশ্বাস কৰিব নোৱাৰো কাৰণ যি ব্ৰহ্মপুত্ৰৰ যি লেন্থ আছে 900 কিলোমিটাৰ আমি আমাৰ ভাৰতৰ ভিতৰত পাওঁ বাকি কিন্তু 1600 যি আছে 1600 কিলোমিটাৰ কিন্তু আমাৰ ভাৰতৰ নিয়ন্ত্ৰণত নাই তাত চীন আছে গতিকে চীনে যদি ভাবে যে আমি পৰিৱেশৰ দিশৰ পৰা কাৰণ বাৰম্বাৰ চীনে কিন্তু ভাৰতক আক্ৰমণ কৰি আহিছে বিভিন্ন ধৰণে কূটনৈতিক দিশৰ পৰা হ'ব পাৰে সীমান্তত অশান্ত তেওঁলোকে কৰিব পাৰে বা ভাৰতৰ কাষত থকা ম্যানমাৰ বাংলাদেশ এনেকুৱাবোৰ দেশৰ জৰিয়তে সৰু মিলিটেণ্ট গ্ৰুপক তেওঁলোকে
বিভিন্ন ধৰণৰ অস্ত্ৰ যোগান ধৰি ভাৰতৰ বিৰোধী কাৰ্যকলাপত জড়িত কৰি ৰাখিছে হেতু কথা চীনৰ কথা আমি জানো চীনে ভাৰতক শত্ৰু ৰাষ্ট্ৰ হিচাপে চাই বা যিমানে তেওঁলোকে বন্ধুত্বৰ বাবে হাত আগ নবঢ়াওক কিয় ভাৰতক তেওঁলোকে বিশ্বাসত নলয় ভাৰতেও তেওঁলোকক বিশ্বাসত ল'ব নোৱাৰে গতিকে পেমা খাণ্ডুৱে এইটো কথা কৈছে যদি আমি যেহেতু চীনক বিশ্বাসত ল'ব নোৱাৰো তেনে স্থানত কিন্তু যদি তিব্বতত যেটো বান প্ৰকল্প আৰম্ভ কৰিছে যেটোৱে কিন্তু ইয়াৰলু চাংপু নদীৰ ওপৰত এই বানটোৱে কিন্তু ভাৰতৰ বাবে বা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখনৰ বাবে এটা অখনি সংকেত হ'ব পাৰে আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে উদ্বেগ প্ৰকাশ কৰিছিল বেইজিঙক জনাবলৈ কোৱা হৈছিল কেন্দ্ৰীয় চৰকাৰক তাৰ পিছত কিন্তু একেটোৱেই চিন্তা কৰিছে পেমা খাণ্ডুৱেও কৈছে যে এইটো জলবোমা হ'ব পাৰে আৰু যদিহে যেহেতু সিয়াং বেল্ট আছে অৰুণাচলত সিয়াং নাম লৈ পেলাই অৰুণাচল সোমাই ব্ৰহ্মপুত্ৰখন এই সিয়াং বেল্টত যিসকল জনগোষ্ঠী আছে তেওঁলোক নোহোৱা হৈ যাব যদি কিবা কাৰণত তেওঁলোকে পানী এৰি দিয়ে তেওঁলোকে যেটো ধৰণৰ পানী তাত বন্দী কৰি ৰাখিব বা ব্ৰহ্মপুত্ৰখন যত তেওঁলোকে ভেটিব যেটো জোৰ পৰা ব্ৰহ্মপুত্ৰখন টাৰ্ণ লৈ অৰুণাচলত সোমাই তাৰ পৰা অসমলৈ বৈ আহে পুনৰ বাংলাদেশলৈ গুচি যায় গতিকে এই অঞ্চলখিনি যত তেওঁলোকে বানটো দিব বিচাৰিছে 60000 মেগাৱাটৰ যে এটা ডাঙৰ মেগা শক্তিৰ এটা বান নিৰ্মাণ কৰিছে হেতু যদি খুলি দিয়ে তেন্তে পেমা খাণ্ডুৱে কৈছে যে সিয়াং নদীৰ বেল্টত থকা যিসকল জনগোষ্ঠী আছে হেসকল লোক কিন্তু হঠাৎ নাইকিয়া হৈ যাব পাৰে তেওঁলোকৰ কাৰণে এটা অসতি সংকেত হ'ব পাৰে অসমত বহুত মানুহৰ মৃত্যু হ'ব পাৰে বাংলাদেশত জলপ্ৰলয় হ'ব পাৰে গতিকে এই সন্দৰ্ভত জল সুৰক্ষা বজাই ৰাখিবলৈ চীনৰ বানটোক জলবোমা হিচাপে ব্যৱহাৰ কৰাৰ পৰা প্ৰতিৰক্ষা কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ ওপৰত কিন্তু পেমা খাণ্ডুৱে চিন্তা চৰ্চা কৰিছে বা চিন্তা কৰিব লাগে বুলি তেওঁ ক'ব বিচাৰিছে কিন্তু হেতু এটা কাৰণ তেওঁ এটা কথা কৈছে যে আমি মানে ভাৰতৰ কথা কৈছে আমি শান্তি আৰু অহিংসাক প্ৰসাৰিত কৰো বা সমৰ্থন কৰো কিন্তু লাডাখকে ধৰি কিছু অংশত চীনৰ যেটো গতিবিধি আছে চীনে যেনেকুৱা ধৰণৰ ভাৰত বিৰোধী স্থিতি লৈ আছে তেনে পৰিস্থিতিত কিন্তু আমি চীনৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো পেমা খাণ্ডুৱে এইটো কথা বাৰম্বাৰ কৈছে কাৰণ তেওঁ জানে কাৰণ চীনৰ লগত যেনেকুৱা ধৰণৰ আমাৰ সীমাক লৈ পেলাই বিভিন্ন ধৰণৰ ব্যৱধান আছে আৰু যেহেতু দক্ষিণ এছিয়াৰ অন্যতম শক্তিশালী দেশ চীন আৰু ভাৰতো এতিয়া প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়িছে যাৰ ফলত ভাৰতৰ ওপৰত চকু আছে চীনৰ কাৰণ কোনো কাৰণত যাতে চীনক যাতে ভাৰতে অতিক্ৰম কৰিব নোৱাৰে চীনে হেতু বস্তু খদাই চাই থাকে আৰু যেহেতু আমেৰিকাৰ লগত থকা ভাৰতৰ সুসম্পৰ্ক আৰু গোটেই বিশ্বত চীনৰ দক্ষিণ এছিয়াত চীনে নিজকে দবদপাই থাকিব বিচাৰে তাত ভাৰতৰ দবদপনি দেখি কৰবাত নহয় কৰবাত চীনে হয়তো ক'ব পাৰে বা কৰিব পাৰে এনেকুৱাবোৰ ঘটনা কাৰণ চীনৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি এই ঘটনা কিন্তু পেমা খাণ্ডুৱে কৈছে আৰু ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ তেওঁ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু তেওঁ কৈছে যে বানটোৰ বিষয়ে কূটনৈতিক মাধ্যমেৰে হলেও আলোচনা কৰিব লাগে কাৰণ বানটো তাত যদি নিৰ্মাণ কৰিছে যাতে ভাৰতৰ কোনো ধৰণৰ ক্ষতি নহয় তেনেকুৱা কি স্থিতি চীনে দিব পাৰে সেই বস্তুটোৰ ওপৰত পেমা খাণ্ডুৱে আঙুলিয়া দিবলৈ কিন্তু কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু লগতে কৈছে পেমা খাণ্ডুৱে চীনে যেতিয়া এই বানটো নিৰ্মাণ কৰিব সম্পূৰ্ণ কৰিব তেতিয়া চীনৰ ওচৰত কেইবাটাও প্লাছ পইণ্ট থাকিব বিশেষকৈ তললৈ বৈ যোৱা পানীৰ সময় আৰু আয়তনটো চীনে নিয়ন্ত্ৰণ কৰিব পাৰিব যি তলত থাকিব পানী ব্ৰহ্মপুত্ৰৰ পানী হেতু নিয়ন্ত্ৰণলৈ আনিব পাৰিব আৰু কম প্ৰবাহ তেওঁলোকে যদি ভাবে যে ব্ৰহ্মপুত্ৰখনত আৰু অলপ পানী তেওঁলোকে ৰাখি দিব বিচাৰে তেওঁলোকে কম প্ৰবাহ কৰিব পাৰে খৰাং সময়ত বিধ্বংসী ৰূপ পেলাব পাৰে কাৰণ যদি যেটো সময়ত এতিয়া যিখিনি খেতিৰ সময় আমাৰ জলসিঞ্চন বিভাগ বা আমাৰ যি কেন্দ্ৰীয় চৰকাৰ বিভাগ আছে আমাৰ কৃষকসকল সদায় কিন্তু নদী বা এনেকুৱা বৰষুণৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল হেতু সকলোৱে জানে কাৰণ নহলে পথাৰত চিৰাল ফাট দিয়ে বা নদীৰ পানী আনি পেলাই আমাৰ ইয়াত খেতি কৰা হয় তেনে অৱস্থাত যদি ব্ৰহ্মপুত্ৰখন শুকাই যায় তেন্তে ব্ৰহ্মপুত্ৰৰ যিমান উপনৈ আছে অসমত কাৰণ অসমখন নদী প্ৰধান ৰাজ্য সকলোৱে জানে সেই কাৰণে ইয়াত কৃষি হয় আৰু ব্ৰহ্মপুত্ৰখন হৈছে অসমৰ এখন আয়ুস ৰেখা বা লাইফলাইন বুলি আমি কওঁ গতিকে তেনে পৰিস্থিতিত ব্ৰহ্মপুত্ৰক যদি তেওঁলোকে এই খৰাং কৰি পেলাই বা এটা সময়ত তেওঁলোকে পানী এৰি নিদিয়ে তেনে অৱস্থাত কিন্তু অসমত বা উত্তৰ অঞ্চলত খৰাং হ'ব যাৰ ফলত কৃষিত প্ৰভাৱ পৰিব লগতে শীতকালত সিয়াং আৰু ব্ৰহ্মপুত্ৰ শুকাই যাব পাৰে ইতিমধ্যে শুকাই গৈছে হেতু সকলোৱে দেখিছো যাৰ ফলত সিয়াং বেল্ট আৰু অসমৰ ভয়াম জীৱনত বিঘ্নিত হ'ব যেটো ইতিমধ্যে আমি দেখিছোই কাৰণ ব্ৰহ্মপুত্ৰ অস্বাভাৱিকভাৱে শুকাই গৈছে ফেৰী ঘাটসমূহ সলনি কৰিব লগা হৈছে অসমৰ বিশেষকৈ আমি দেখিলো মাজুলীকে ধৰি অফলামুখ বা উত্তৰ গুৱাহাটীটো আমি দেখিলো সেই অঞ্চলসমূহত কিন্তু সদায় তেওঁলোকৰ এই যিবোৰ চীনৰ বা ব্ৰহ্মপুত্ৰখন শুকাই যোৱাৰ ফলত যেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে সেইবোৰ আমি ইতিমধ্যে দেখিছো গতিকে অখনি সংকেত আছে আৰু লগতে কৈছে যে কিবা কাৰণত যদি বানটোৰ পৰা পানী নিৰ্গত হয় বা বানটো যদি তেওঁলোকে খুলি দিবলৈ বাধ্য হয় চীনে বা খুলি দিবলগীয়া পৰিস্থিতি হয় তেন্তে কিন্তু অসমত এখন ভয়ংকৰ জলপ্ৰলয়ৰ সৃষ্টি হ'ব এইটো কথা মই ইতিমধ্যে কৈছো কাৰণ আমি দেখিছোই অসমত জলপ্ৰলয় যেতিয়া হয় কাৰণ ভুটানৰ যেতিয়া বান খুলি দিয়ে
কৰিছোঁ বান্ধ যেতিয়া খুলি দিয়ে তেতিয়া নামনি অসমত আমি দেখিছোঁ এটা সৰু বান্ধ খুলি দিলে তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হয় আৰু এইটো হৈছে এটা প্ৰকাণ্ড বান্ধ এই বান্ধটো যদি খুলি দিবলৈ হয় তেন্তে বিশেষকৈ উজনি অসমৰ ধেমাজি লখিমপুৰ এই অঞ্চলবোৰত কিন্তু চিনমোকাম নাইকিয়া হৈ যাব পাৰে যাৰ বাবে কিন্তু এটা অতি চিন্তাৰ কাৰণ আৰু বান্ধটোৰ পলসৰ প্ৰবাহৰ পৰিৱৰ্তন ঘটিব আৰু নদীখন যি যেনেকুৱা ধৰণৰ ব্ৰহ্মপুত্ৰখনক জনা যায় সেইবোৰতো কিন্তু প্ৰভাৱ পৰিব গতিকে চিন্তাৰ কাৰণ চীনে এটা জলবোমা নিৰ্মাণ কৰিছে ইতিমধ্যে যিটো কিন্তু ভাৰতৰ বাবে এটা চিন্তাৰ কাৰণ এটোৱে কিন্তু ভাৰতৰ পৰিৱেশ তন্ত্ৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ গোটেই ব্যাপক প্ৰভাৱ পেলাব পাৰে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ যি অৰ্থনীতি আছে সভ্যতা আছে সংস্কৃতি আছে সকলোলৈ এটা অখনি সংকেত তেওঁলোকে কঢ়িয়াই আনিব পাৰে আৰু ভাবুকি এক প্ৰকাৰ কাৰণ ব্ৰহ্মপুত্ৰ উপত্যকাটো এটা যেটো আমি দেখিছোঁ ব্ৰহ্মপুত্ৰ উপত্যকাত খেতি কেনেকুৱা ধৰণৰ হয় চাহৰ পৰা আৰম্ভ কৰি গোটেই সমগ্ৰ খেতি কিন্তু এই ব্ৰহ্মপুত্ৰ উপত্যকাটোত ব্ৰহ্মপুত্ৰখনৰ নিৰ্ভৰশীল হয় গতিকে ব্ৰহ্মপুত্ৰখন যদি কিবা কাৰণত শুকাই যায় ব্ৰহ্মপুত্ৰখন যদি আগৰ ৰূপত নাথাকে তেন্তে কিন্তু এটা ভয়ংকৰ ভাবুকি আহিব ব্ৰহ্মপুত্ৰ উপত্যকাৰ অৰ্থনীতি সভ্যতা সংস্কৃতিলৈ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ অৰুণাচলক প্ৰভাৱ পেলাব পাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে কাৰণে চিন্তা প্ৰকাশ কৰিছে তেওঁ কৈছে যে সময় থাকোঁতে যাতে এই পৰিস্থিতিটোৰ পৰা উদ্ধাৰ হওক কেন্দ্ৰীয় চৰকাৰে কূটনৈতিক দিশত ফালৰ পৰা গৈ হ'লেও কিন্তু তেওঁলোকৰ সৈতে কথা পাতক নহ'লে অন্যথা এইটো ডাঙৰ এটা চিন্তাৰ কাৰণ হ'ব পাৰে আৰু কাৰণ আৰু এটা ডাঙৰ কথা যে চীনে ব্ৰহ্মপুত্ৰখনক পথ সলনি কৰিবৰ বাবে 1958 চনৰ পৰা লাগি আছে কাৰণ তেওঁলোকে জানে চীনে এইটো কথা জানে যে ব্ৰহ্মপুত্ৰখন ভাৰতৰ বাবে বা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কিমান গুৰুত্বপূৰ্ণ কৃষি প্ৰধান দেশ হিচাপে কৃষি প্ৰধান ৰাজ্য হিচাপে যথেষ্টখিনি গুৰুত্ব আছে ব্ৰহ্মপুত্ৰখনৰ আৰু এই ব্ৰহ্মপুত্ৰখনক কিন্তু চীনে পৰিকল্পিতভাৱে 1958 চনৰ পৰা ব্ৰহ্মপুত্ৰৰ গতিপথ সলনিৰ বাবে তেওঁলোকে চেষ্টা কৰি আছে আৰু বহুখিনি তেওঁলোক সফল হৈছে আৰু এতিয়া তেওঁলোকে যেনেকুৱা ধৰণৰ বান্ধ নিৰ্মাণ কৰিছে সেইবোৰ কিন্তু যদি হৈ থাকে তেন্তে কিন্তু ব্ৰহ্মপুত্ৰত পানী নাথাকিব যাৰ ফলত ভাৰতত বা উত্তৰ পূৰ্বাঞ্চলত এই পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে 2017 চনত ব্ৰহ্মপুত্ৰৰ পানী হঠাৎ ঘোলা হৈ পৰিছিল বোকা হৈ পৰিছিল 20 ফেব্ৰুৱাৰীত সকলো সংকিত হৈ পৰিছিল যে ব্ৰহ্মপুত্ৰৰ পানী ঘোলা কিয় তেতিয়া প্ৰথমতে কোৱা হৈছিল যে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা ভূমিস্খলনৰ ফলত তেনেকুৱা ঘটনা হৈছে কিন্তু পিছত গম পোৱা গৈছিল যে তিব্বতত যেনেকুৱা ধৰণৰ চীনৰ এই নদী বান্ধৰ গতিবিধি তেওঁলোকে কৰি আছিল সেইখিনি সময়ত তাত এটা ভয়ংকৰ ভূমিস্খলন হৈছিল যাৰ ফলত এই ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হৈছিল গতিকে ভাবক তাত যদি ভূমিস্খলন হওঁতে ব্ৰহ্মপুত্ৰত তেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিছে তেন্তে ব্ৰহ্মপুত্ৰৰ যদি পানী খুলি দিয়ে নদী বান্ধটো যদি খুলি দিয়ে বা তেওঁলোকে যদি বান্ধ বন্ধ কৰি ৰাখে পানী তেন্তে উত্তৰ পূৰ্বাঞ্চলত ব্ৰহ্মপুত্ৰত কি পৰিস্থিতি সৃষ্টি হ'ব গতিকে এটা অখনি সংকেত মুখ্যমন্ত্ৰীৰ পিছত আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছতে কিন্তু চিন্তা ব্যক্ত কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে কৈছে চীনৰ জলবোমা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা অখনি সংকেত আৰু চীনক আমি কোনো কাৰণত বিশ্বাসত ল'ব নোৱাৰো কাৰণ চীনে যিকোনো সময়ত বিপদ ঘটাব পাৰে আৰু হেতু সম্পূৰ্ণ আশংকা আছে এটা চিন্তাৰ কাৰণ চীনক আমি বিশ্বাসত ল'ব নোৱাৰো সকলোৱে জানো চীনৰ গতিবিধি চীনে ভাৰতক কেনে ধৰণে চাই বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলখনক লৈ অৰুণাচলক লৈ তেওঁলোকৰ সীমাৰ মেকমোহন লাইনক লৈ পেলাই বিভিন্ন ধৰণৰ সময় তেওঁলোকৰ মাজত খোৱা কাজিয়া লাগি থাকে লাডাখৰ ফালে সীমান্তক লৈ উত্তেজনা চলি থাকে গতিকে চীনে যিকোনো মুহূৰ্তত ভাৰতক বিপদত পেলাব পাৰে যাৰ বাবে চীনৰ জলবোমা আছে আৰু এই জলবোমা চীনে যুদ্ধত যেনেকৈ অস্ত্ৰ ব্যৱহাৰ কৰে তেনেদৰে ব্যৱহাৰ কৰিব পাৰে বুলি পেমা খাণ্ডুৱে এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনাইছে যাতে কূটনৈতিক দিশৰ ফালৰ পৰা হ'লেও চীনৰ ওপৰত ভাৰতে প্ৰেছাৰ দিয়ক এটা হেঁচা প্ৰয়োগ কৰক যাতে বান্ধ নিৰ্মাণ হোৱাৰ পিছতো উত্তৰ পূৰ্বাঞ্চলত বা অসমত এই ব্ৰহ্মপুত্ৰখনৰ যাতে কোনো সলনি নহয় কাৰণ ব্ৰহ্মপুত্ৰৰ যদি চৰিত্ৰ সলনি হয় তেন্তে কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাৰ অৰ্থনীতি সভ্যতা সংস্কৃতিৰ বাবে এটা ভয়ংকৰ ভাবুকি ধন্যবাদ